আজি মনটো মোৰ বৰ ভাল লাগিছে। এয়া মোৰ বাইদেউ বোৱাৰী মানে মৌচুমী মহন। তাই মা ঘৰত দেউৰী লিখে, এতিয়া মহন হৈছে। এয়া মোক এযোৰ ইমান ধুনীয়া কাপোৰ এযোৰ দিছে চোৱা। বা চাবা দেই, এইযোৰ চোৱা কি মজা। এই পাৰটো গুণা বচা, এই সৰু সৰু মিনা কৰা, এয়া বুটা ভাল লাগিছে। মৰমৰ মৌচুমী, তোমাৰ কাৰণে এয়া মই মৰমৰ তুমি দিয়া মৰমৰ টোপোলাটো এয়া খুলিছো আৰু খুলি দেখাইছো। ইমান মৰমত তুমি দিছা যে, সেইটো কাৰণে মই আল ফুলে আদৰি লৈছো। ধুনীয়া কাপোৰ দিলা। কাপোৰখনকে মই চুমেটি খাইছো। তুমি ভালে কুশলে থাকা, মাক মৰম কৰিবা। দেউতা নাই বুলি মাক অনাদৰ নকৰিবা। মাক সদায় তোমাৰ জন্মদাত্ৰী মাতৃ হিচাপে মৰম কৰিবা দেই। মায়ে কেতিয়াবা তোমাক কিবা এটা ক'লেও তুমি নিজৰ জন্মদাত্ৰী মায়ে কোৱা দৰে তুমি সদায় আদৰি ল'বা। আৰু মাক যদি তুমি মনত দুখ দিয়া, তেতিয়াহ'লে ঈশ্বৰে মা অন্তৰখনত দুখ পোৱাৰ লগে লগে ঈশ্বৰে তোক ক্ষমা নকৰিব। গতিকেলৈ তুমি মাক সদায় মোৰ বাইদেউ মাক সদায় তুমি নিজৰ জন্মদাত্ৰী মাতৃ হিচাপে মৰম কৰিবা দেই। অৱশ্যে তুমি মৰম কৰা, মই সেইটো বুজি পাওঁ ভাল ধৰণে। আৰু মোকো তুমি নিজৰ মাহী যেতিয়া মা নিচিনাকে মৰম কৰা, সেয়াও মই বুজি পাওঁ। হ'লেও তোমাক কৈছো, তুমি মানি ল'বা দেই। মৌচুমী, তুমি ভাল ধৰণে থাকা আৰু মাইনাহঁতক আৰু ভতিজা হঁতক মৰম কৰিবা। ভাই ককাই গোটেইকেইটা একেলগে আগতে যি ধৰণে মিলেৰে আছিলে, তোমালোক বোৱাৰীখিনিও তেনেধৰণে ভাই ককাই বাই ভনীৰ দৰে সদায় মৰমেৰে থাকিবা। আৰু সেই বাৰ্তা পালে মানে আমিও সুখ পাম, ৰাইজেও সুখ পাব শুনি। গতিকেলৈ সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিবা। আৰু আমিও প্ৰাৰ্থনা কৰিছোঁ তোমালোকে আৰু আটাইৰে কুশলে থাকা, তাৰে কামনাৰে আজি ইমানতে সামৰিছোঁ। কৃষ্ণ।